শোণিতপুৰৰ বালিপাৰাত সত্ৰীয়া নৃত্য আৰু মাটি আখৰা আধাৰত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত। শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বালিপাৰাৰ অমীয় ভৱনত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন কৰ্মশালা। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত নদুৱাৰ বিধানসভা সমষ্টিটোত অনুষ্ঠিত কৰা হৈছে সত্ৰীয়া নৃত্য আৰু মাটি আখৰা আধাৰত এই কৰ্মশালা। উক্ত কৰ্মশালাখনিত অঞ্চলটোৰ বহু সংখ্যক কণ কণ শিশু কিশোৰ কিশোৰীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে। কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি প্ৰশিক্ষণ প্ৰদান কৰিছে নীলাক্ষী বৰাৰ লগতে কেইবাগৰাকীও প্ৰশিক্ষকে। ইয়াত মাটি অখৰা আৰু সত্ৰীয়া নৃত্যৰ ওপৰত প্ৰশিক্ষণ দিয়া আছে। এইখন আমি আমাৰ সঞ্চালকৰ জ্যোতি ভাৰতীৰ পৰা আমি অৰ্ডাৰ পোৱাৰ পৰা 12 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ। এই 26 তাৰিখলৈকে আমাৰ ইয়াত কৰ্মশালা চলিব। আৰু আমাৰ যিহেতু তেজপুৰৰ পৰা আমাৰ নীলাক্ষী বৰা আহি আমাৰ ইয়াত সহযোগিতা আগবঢ়াই আছে আৰু ইয়াতো স্থানীয়ভাৱে ভাৰ্গৱ শইকীয়াই ইয়াত দেখাই আছে। আৰু লগতে আমাৰ ইয়াত দুখনকৈ কেন্দ্ৰৰ যি আছিলে শিক্ষয়িত্ৰীসকল প্ৰশিক্ষকসকল তেওঁলোকো আহি মাজে মাজে ইয়াত কৰ্মশালাত সহযোগিতা আগবঢ়াই আছে আৰু যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ ইয়াত মাটি অখৰা আৰু সত্ৰীয়াৰী কৰ্মশালাক লৈ কিনি সকলো উৎসাহিত। প্ৰায় 60-70জন শিক্ষাৰ্থী ইয়াত শিকি আছে আৰু আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ যে আমাৰ অসমৰ মূল নৃত্য যি আমাৰ শাস্ত্ৰীয় নৃত্য হিচাপে ভাৰতৰ এক শাস্ত্ৰীয় নৃত্য হিচাপে পৰিগণিত, সেই নৃত্যক ইয়াত কৰ্মশালা হিচাপে আমাক আগবঢ়াবলৈ ইয়াক সুবিধাকণ দিলে।